নমস্কাৰ, এই মুহূৰ্তে আহি পৰিছোঁ অসমৰ লগতে কেইবাটাও প্ৰান্তপৰ ডাঙৰ খবৰবোৰ নিউজ চাবলৈ হ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আগলৈ। কোন হ'ব পৰৱৰ্তী মুখ্যমন্ত্ৰী? 24 ঘণ্টাৰ পাছত হ'ব শপত গ্ৰহণ। 24 ঘণ্টাৰ পিছতে অসমত গঠন হ'ব তৃতীয়বাৰৰ বাবে বিজেপি চৰকাৰ। আৰু কোন হ'ব অসম চৰকাৰ? দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব হিমন্ত বিশ্ব শৰ্মাই। কাইলৈ দিনৰ 11:40 লগে লগে শপত গ্ৰহণ অনুষ্ঠান আৰম্ভ কৰা হ'ব। প্ৰধানমন্ত্ৰী মোদীকে প্ৰমুখ্য কৰি উপস্থিত থাকিব বহু কেন্দ্ৰীয় নেতা। খানাপাৰাত উপস্থিত থাকিব NDA শাসিত ৰাজ্যৰ বহু নেতা। প্ৰধানমন্ত্ৰীৰ উপস্থিত নতুন মন্ত্ৰীসভাই ল'ব শপত। শপতত গ্ৰহণ কৰিব। গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব 20 ৰাজ্যৰ ৰাজ্যপাল। উপস্থিত থাকিব ৰাজ্যৰ প্ৰতিখন সত্ৰাধিকাৰ। একে অনুষ্ঠানত উপস্থিত থাকিব দেশৰ আগশাৰীৰ উদ্যোগপতি। বিজেপি SGPৰ বুথ কমিটিৰ সভাপতিও কৰিব অংশগ্ৰহণ। গাঁও পঞ্চায়তৰ নিৰ্বাচনী প্ৰতিনিধি উপস্থিত থাকিব অনুষ্ঠানত। হিমন্ত বিশ্ব শৰ্মাৰ 2.0 মন্ত্ৰীসভাত কোন কোন বিধায়ক, কোন মন্ত্ৰিত্ব পোৱাৰ পূৰ্ণ সম্ভাৱনা? পীযুষ হাজৰিকা, বিশ্বজিৎ দৈমাৰী, জয়ন্ত মল্লবৰুৱা, ৰণোজ পেগু আদিকে ধৰি অজন্ত নেওগ, নীলিমা দেৱী, অশোক সিংহল, হিতেশ চন্দ্ৰ নাথ গোস্বামী, উচ্ছেদৰ গড় মাটিৰ ব্যৱস্থা কৰিব আজমলে। এই মন্তব্য কৰিলে আজমলে। উচ্ছেদত পৰিয়ালৰ ল'ৰা ছোৱালী পঢ়া শুনাৰ দায়িত্ব ল'ব আজমলে। তেওঁ ঘোষণা কৰিলে সমগ্ৰ অসমতে উচ্ছেদ বন্ধৰ দাবী আজমলৰ। ডাঙৰ মন্তব্য কৰিলে আজমলে। ব্যক্তিগতভাৱে সকলো পৰিয়ালৰ শিক্ষাৰ্থী সম্পূৰ্ণ দায়িত্ব ল'লে আজমলে। উচ্ছেদৰ বিৰুদ্ধে আদালতৰ কাষ চাপিব আজমল। অসমত এইবাৰ উচ্ছেদ হ'লে জীয়াই থকা মুছলিমক কৰিব সহায়। মাৰি সকলোকে শেষ কৰা হুংকাৰ আজমলৰ। চৰকাৰ গঠনৰ পূৰ্বে উচ্ছেদৰ চৰম বিৰোধিতা আজমলৰ। উচ্ছেদিতৰ ঘৰ মাটিৰ ব্যৱস্থা কৰিব আজমলে। গভৰ্ণমেণ্টে হাইকোৰ্টে গ্ৰহণ কৰিছে আপোনাৰ নেশ্যনেল হিউমেন ৰাইটছ কেছটো গ্ৰহণ কৰিছে। হাইকোৰ্টত অৰ্ডাৰ দিছে এই উচ্ছেদিত মানুহক ক্ষতিপূৰণ দিব লাগে। আমি লাহে লাহে আমি কাম কৰি আছোঁ। দমকলৰ মই কৈছোঁ 1 ফেজ 2 ফেজ 3 ফেজে কমচে কম 2,500-3,000 দমকলৰ ব্যৱস্থা কৰি আছোঁ। ফাৰ্ষ্ট ফেজত আমি 50-60টা দি আৰম্ভ কৰোঁ আৰু কৰি আমি লাহে লাহে আমি ইনশাআল্লাহ ঘৰৰ ব্যৱস্থা কৰি আছোঁ, মাটিৰ ব্যৱস্থা কৰি আছোঁ। আমাৰ ভাল কাম কৰাত যদি পাৰে কেউ দোৱা কৰক, নহ'লে শয়তানি নকৰক। নম্বৰ 1 উচ্ছেদিত ফেমিলিৰ 600 ল'ৰা ছোৱালী যে শিক্ষাৰ পৰা বঞ্চিত হৈছিল, এডমিশ্যন পোৱা নাই পইচাৰ কাৰণে। মই এইটো পাৰ্চনেল দায়িত্ব লৈছোঁ যে ইনশাআল্লাহ যে আজুবাজুত স্কুল আছে চবে এডমিশ্যন লওক। আমি যি পইচা ফিজ আছে যিমান লাগিব এই পইচাবিলাক আমি আমাৰ ঠিক কৰি মই এই ফিজবিলাক দিম। কোনো এটা বাচ্চাৰো শিক্ষাৰ পৰা বঞ্চিত হ'ব নালাগে। এইটো মোৰ নম্বৰ 1 টাৰ্গেট। নম্বৰ 2 টাৰ্গেট, আমি এই উচ্ছেদিত মানুহৰ কাৰণে কালি মই শুনিছোঁ এজন ফাল্টু মানুহে কৈ আছে উচ্ছেদ আৰম্ভ কৰিছে বোলে। কি কৰিছে? 21 জন আহিছে, কি কৰিম? 19 জন আহিছে। আমিও কৰিম ইনশাআল্লাহ। আগে সিসকলে কৰাই দেখাওক। শ্ৰদ্ধানি কৰিব পাৰে, বেছি শ্ৰদ্ধানি কৰিলে আমাৰ ওপৰত ফু আছে। আমি এনেকুৱা এটা ফু দি দিম, তাৰপিছত ইয়াত দেশত থকা মুস্কিল হৈ যাব। বিদেশ ভাগিব লাগে। যে কোনো চৰকাৰ আহিলে ভাল কাম যিমান ল'ব সেকুলার ডেমোক্রেটিক লাইনে আমি সব সাপোর্ট করি। আমার সেকুলারিজমের বিরুদ্ধে বিজেপির মেন্টালিটি লৈ RSSৰ মেন্টালিটি লৈ যিকোনো কাম কৰে এইটোৰ আমি বিৰোধিতা কৰোঁ। উচ্ছেদ বন্ধ দাবী 1 নম্বৰ হ'ব লাগে। এই উচ্ছেদ বন্ধ
গোটেই অসমৰ পৰা উচ্ছেদ মন্ত্ৰী। এই উচ্ছেদিত মানুহবিলাকৰ কেছ আমি হাইকোৰ্টত লৈছোঁ। 250ৰ ওপৰত ফেমিলিৰ হাইকোৰ্টে গ্ৰহণ কৰিছে। ইতিমধ্যে মই বিলাসীপাৰা আৰু গোৱালপাৰাৰ কেছো লৈছোঁ, সেইটোও গভৰ্ণমেণ্টে হাইকোৰ্টে গ্ৰহণ কৰিছে। আপোনাৰ নেশ্যনেল হিউমেন ৰাইটছ কেছটো গ্ৰহণ কৰিছে, হাইকোৰ্টত অৰ্ডাৰ দিছে এই উচ্ছেদিত মানুহক ক্ষতিপূৰণ দিব লাগে। তে আমি লাহে লাহে আমি কাম কৰি আছোঁ। দমকলৰ মই কৈছোঁ 1 ফেজ 2 ফেজ 3 ফেজে কমচে কম 2,500-3,000 দমকলৰ ব্যৱস্থা কৰি আছোঁ। ফাৰ্ষ্ট ফেজৰ আমি 50-60টা দি আৰম্ভ কৰোঁ আৰু কৰি কৰি আমি লাহে লাহে ঘৰ আমি ইনশাআল্লাহ ঘৰৰ ব্যৱস্থা কৰি আছোঁ, মাটিৰ ব্যৱস্থা কৰি আছোঁ। আমাৰ ভাল কাম কৰাত যদি পাৰে কেউ দোয়া কৰক, নহ'লে শয়তানি নকৰক। নম্বৰ 1 উচ্ছেদিত ফেমিলিৰ 600 ল'ৰা ছোৱালী যে শিক্ষাৰ পৰা বঞ্চিত হৈছিল, এডমিশ্যন পোৱা নাই পইচাৰ কাৰণে। মই এইটো পাৰ্চনেল দায়িত্ব লৈছোঁ যে ইনশাআল্লাহ যে আজুবাজুত স্কুল আছে চবে এডমিশ্যন লওক। আমি যি পইচা ফিজ আছে যিমান লাগিব এই পইচাবিলাক আমি আমাৰ ঠিক কৰি মই এই ফিজবিলাক দিম। কোনো এটা বাচ্চাৰো শিক্ষাৰ পৰা বঞ্চিত হ'ব নালাগে, এইটো মোৰ নম্বৰ 1 টাৰ্গেট। নম্বৰ 2 টাৰ্গেট, আমি এই উচ্ছেদিত মানুহৰ কাৰণে কালি মই শুনিছোঁ এজন ফাল্টু মানুহ কৈ আছে উচ্ছেদ আৰম্ভ কৰিছে বোলে। কি কৰিছে? 21 জন আহিছে, কি কৰি 19 জন আহিছে। আমিও কৰিম ইনশাআল্লাহ। আগে সিসকলে কৰাই দেখাওক। শয়তানি কৰিব পাৰে, বেছি শয়তানি কৰিলে আমাৰ ওপৰত ফু আছে, আমি এনেকুৱা এটা ফু দি দিম, তাৰপিছত ইয়াত দেশত থকা মুস্কিল হৈ যাব, বিদেশ ভাঙিব লাগে। যে কোনো চৰকাৰ আহিলে ভাল কাম যিমান ল'ব সেকুলার ডেমোক্রেটিক লাইনে আমি সব সাপোর্ট করি। আমার সেকুলারিজমের বিরুদ্ধে বিজেপির মেন্টালিটি লই RSSর মেন্টালিটি লই যি কোনো কাম করে এইটোর আমি বিরুদ্ধে।